সক্ষম হ'ব। এই পেঞ্চন পাবলৈ হলে বেংকত এটা সেভিংস একাউণ্ট থাকিব লাগিব আৰু বেংকৰ পৰাই এই আঁচনি এপ্লাই কৰিব পাৰিব। গতিকে এপ্ৰিল, মে, জুন মাহত আপোনাৰ বেংক একাউণ্টত 500ৰ পৰা 1000 টকালৈকে ডিপজিট কৰক আৰু ভাৰত চৰকাৰৰ এই 3খন বিলাসী আঁচনিৰ সুযোগ লাভ কৰক। ধন্যবাদ। শ্ৰদ্ধাৰ ৰাইজ, পোনপ্ৰথমে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা সকলোলৈকে সাদৰ সম্ভাষণ জনালো। ভাৰত চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত সম্পূৰ্ণ চৰকাৰী বীমা আঁচনি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা অৰ্থাৎ PMJJBY আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা অৰ্থাৎ PMSBY। এই মে মাহতে এই প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনি নৱীকৰণ অৰ্থাৎ ৰিনুৱেল হ'ব। যিসকল ব্যক্তি ইতিমধ্যে এই আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে বেংকত 500 টকাৰ পৰা 1000 টকা পৰ্যন্ত জমা ৰাখিলে অতি সহজে ইন্সুৰেন্সৰ ৰিনুৱেল হৈ যাব। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বাবে বছৰি মাত্ৰ 20 টকা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনাৰ বাবে যাৰ বাবদ 2 লাখ টকাকৈ সৰ্বমুঠ 4 লাখ টকা বীমা সুৰক্ষা লাভ কৰিব পৰা যায়। যিসকল ব্যক্তি এতিয়ালৈকে এই আঁচনি অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে বেংক পাছবুক আৰু আধাৰ কাৰ্ড লৈ বেংকৰ শাখা নাইবা বীমা সখী বাইদেউৰ ওচৰত গৈ এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।